Assalamualaikum warahmatullahi wabarakatuh. Homo Islam Dawadi Mavani Bhai Hakolak মই সৰ্বপ্ৰথমে সালাম জ্ঞাপন কৰিছোঁ। মই সালাম গ্ৰহণ কৰিব। আজি পবিত্ৰ মহৰমুল হাৰাম মাহ, ইছলামী মাহৰ প্ৰথম মাহ আৰু প্ৰথম মাহৰ আজি পবিত্ৰ ইয়ামা আশুৰা বুলি কোৱা হয়। আৰু ইয়ামা আশুৰাত ফজিলত বহুত আৰু ইয়ামা আশুৰাত আল্লাহ তাবাৰক তাআলাৰ খাস নিয়ামত নাজিল হয়। আৰু দয়াৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাদিসে পাকত ফৰমায় আজি ৰাতি কিছু ইবাদত আছে, বন্দেগী আছে, নফলি ৰোজা, তসবিহ, তাহলিল, জিকিৰ, কোৰআন শৰীফ পাঠ, এইবিলাক বস্তু আমি কৰিব লাগে। কৰিলে বহু সওয়াব আল্লাহ তাআলা আমাৰ কাৰণে ৰাখিছে। আৰু আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমায় পবিত্ৰ ইয়ামে আশুৰা আৰু 10 মহৰমৰ দিনটো তোমালোকে ৰাতি ইবাদত বন্দী কৰাৰ দিনত ৰোজা ৰাখা। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজে কৰিছিল আৰু আমাকো হুকুম কৰিছে। সেইগতে যাতে আমি সকলো ইছলাম দৰদী ভাইসকলে ৰোজা ৰাখিব পাৰোঁ। আৰু ৰোজা ৰাখিলে বহুত ফজিলত আছে। যেতিয়া আমি এটা ৰোজা ৰাখোঁ, এবছৰ ৰোজা ৰাখাৰ নফল ৰোজা ৰাখাৰ সমতুল্য আল্লাহ তাআলা সওয়াব দান কৰে। সেয়েহে সওয়াবৰ আশীৰ্বাদ আশাধাৰী কৰি আমি সকলোৱে যদি ৰোজাটো ৰাখিব পাৰোঁ, সেই আল্লাহ তাআলাৰ ওচৰত দোৱা। আৰু এই 10 মহৰমৰ দিনটো আমাৰ ইছলামৰ কাৰণে বহুত ডাঙৰ দিন। এই মাহত বহুত অলৌকিক ঘটনা ঘটিছিলে। খাস কৰি ইমামে হুছেইন ৰাদিয়াল্লাহু তাআলা আনহু আল্লাহৰ নবী নাতি কাৰবালাই ময়দানত শ্বহীদ হৈ গৈছিলে। এই ইয়ামে আশুৰা 10 মহৰম অহাকালি জোহৰৰ সময়ত তেওঁ এই দুনিয়াৰ পৰা শেষ নিশা বিদায় লৈ নিজৰ ল'ৰা ছোৱালী, জান মাল, আবৰু ইজ্জত সকলো আল্লাহ তাআলাৰ নামত শ্বহীদ হৈ যায় আৰু নিজেও লাষ্টত আল্লাহৰ নামত শ্বহীদ হৈ যায়। ইছলামৰ খাতিৰত, দিনৰ খাতিৰত, ধৰ্মক বচাবৰ কাৰণে তেখেতে এই দুনিয়াৰ পৰা বিদায় লৈ গুচি যায়। কাৰণটো কি আছিলে? ইমামে হুছেইন ৰাদিয়াল্লাহু তাআলা ইছলামক বচাবৰ কাৰণে তেখেতৰ পৰিয়াল, তেখেত নিজে সকলো শ্বহীদ হৈ গৈছিলে। সেই গতিকে ইয়ামে আশুৰা দিনটো বহুত মহত্বৰ দিন। অহাকালি বিভিন্ন জেগাত মিলাদে মেহফিল হ'ব, জিকিৰ হ'ব, তসবিহ হ'ব, ওয়াজ নসিহত হ'ব আৰু বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলো কাৰণে দোৱা কৰিম। আল্লাহ তাআলা যাতে এই মহৰমৰ 10 তাৰিখৰ দিনৰ উচিলা কৰি আল্লাহ তাআলা যাতে শান্তি সম্প্ৰীতি, মিল মহব্বত, এক নেক ভাইচাৰা, আমন সালামতি আমি সকলো এক নেক হৈ থাকিব পাৰোঁ। সেয়া আল্লাহ তাআলাৰ ওচৰত আমি সকলোৱে দোৱা কৰিম ইনশাআল্লাহ। আকৌ সকলোৰ কাৰণে মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মহৰমৰ ৰাতিটো যাতে আমি উলাহ মলাহে আল্লাহৰ ইবাদত বন্দেগী কৰিব পাৰোঁ। বেছি বেছি ইবাদত বন্দেগী কৰি যাতে আমাৰ গুনাহবোৰ আমি ক্ষমা বিচাৰি আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিব পাৰোঁ। সেয়া মই আপোনালোকৰ ওচৰত অনুৰোধ